8খন স্টার্ট কুৱেশ্যন আৰু 3খন আনস্টার্ট কুৱেশ্যন আৰু 2টা বিল আজি ইন্ট্রোডিউস হল। আজি যেটো আমাৰ 8টা যেটো কুৱেশ্যন আছিল, ইয়াৰ ভিতৰত আছিলে আমাৰ বৰ্তমানৰ যেটো বিটিআৰৰ যেটো ডেভেলপমেন্ট, এডুকেশন ডেভেলপমেন্ট বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বনোৱাৰ ওপৰত এটা প্ৰশ্ন আছিল। এইটোৰ যেটো দেখা গ'ল আজি বিটিচিৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়াই আজি হাউচত নিজেই মানে ক'ব লগা হ'ল যে আমাৰ ই খুব কম সময়ৰ ভিতৰত বিটিআৰ চুক্তিৰ সকলো দফাবোৰ ৰূপায়ণ কৰাটো সম্ভৱ নহয়। হয়, আমি স্বীকাৰ কৰিছোঁ যে সকলোখিনি বা অল ৰাউণ্ড ইমপ্লিমেণ্টেশ্যন হোৱা নাই, আজি তেওঁ স্বীকাৰ কৰিব লগা হ'ল। আৰু আমি আজি খুব খুশি হ'লোঁ যে বৰ্তমানলৈকে তেওঁলোকে যেটো মানে প্ৰজেক্ট প্ৰপ'জাল এপ্ৰুভেল হ'ল আজিও এপ্ৰুভেল হোৱাতেই আছে। আজি মাত্ৰ 3টা মানে পেকেজৰ টেণ্ডাৰৰ প্ৰচেছত আগবাঢ়িছে বুলি আজি লিখিতভাৱে তেওঁলোকে আমাক লিখি দিলে, উত্তৰ দিলে। বাকীখিনি এপ্ৰুভ হোৱাৰ অপেক্ষাত আৰু বাকী মানে ইন প্ৰিন্সিপল এগ্ৰি তেনেকুৱা ডেভেলপমেণ্টেল পেকেজৰ তেওঁলোকে আমাক আজি অৱগত কৰিছে, খুব সীমিত স্কিমৰ। কিন্তু যিবোৰ আমাৰ ইউনিভাৰ্চিটিৰ কথা, ৰেলৱে কোচ ফেক্টৰীৰ কথা, NITৰ কথা, নৱোদয়া স্কুল বনোৱাৰ কথা, বিভিন্ন স্পৰ্টছ ইউনিভাৰ্চিটিৰ কথা, এইবিলাক কথাটো আজিৰ দিনত ইমপ্লিমেণ্ট হোৱা এটাও তেওঁলোকে লিখিতভাৱে আমাক দিব নোৱাৰিলে। আৰু তেওঁলোকে এইবিলাক মানে হ'বহে, আমি প্ৰপ'জাল পঠাইছোঁ, প্ৰপ'জালতেই আজি সীমাবদ্ধ হৈ থকাটো আজিৰ ছেশ্যনৰ জৰিয়তে তেখেতসকলৰ পৰা আমি আদায় কৰিব পাৰিলোঁ। আৰু যেটো মাৰ্টিয়াৰ্ছৰ বিষয়ে আমি এক্স গ্ৰেচিয়াৰ কথাটো আমি উল্লেখ কৰিছিলোঁ, এই উল্লেখৰ ক্ষেত্ৰত তেওঁলোকে ক'লে যে আমাৰ ইতিমধ্যে যোৱা বছৰৰ যেটো বাজেট আছিলে ইয়াৰ 25 কোটি টকা এইটো অলৰেডি দিয়া হ'ল। বৰ্তমান 10 কোটি টকা এতিয়াও মানে লিষ্টখন ফাইনেল হোৱা নাই, প্ৰিপাৰেশ্যনৰ মানে অৱস্থাত আছে। এইটো এপ্ৰুভেল পোৱাৰ পিছতে আমি দিব পাৰিম, তেনেকুৱা হ'ল। যেটো স্পীকাৰৰ সন্মুখতেই কমিটমেণ্ট দিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আজিও এটা কমিটমেণ্ট দিছিল যে তথ্যবিলাক আমি আপোনালোকক দিম। তো আজি আমি কৈছোঁ যে আপোনালোকে লাষ্ট ছেশ্যনত যেটো আপুনি তথ্য দিব লাগিছিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইণ্টাৰ মিনিষ্টেৰিয়েল যেটো ডিছকাশ্যন মিটিং পজিবিলিটি ৰিপৰ্ট, যেটো বিটিআৰ চুক্তিৰ দফাবোৰৰ যেটো আমাৰ ডেভেলপমেণ্টৰ যেটো এনেক্সাৰ 2, 3, 4 যেটো লিষ্ট আছিল, ইয়াৰ ফিজিবিলিটি ৰিপৰ্ট মিটিঙত সব নেগেটিভ আহিছিল। এইটো পজিটিভ সব হৈ গ'ল বুলি আপুনি যে আমাক কৈছিলে ইয়াৰ তথ্য আমি দিম বুলি কৈছিল, ক'ত আপুনি কিয় দিব পৰা নাই? আজি টেবুলত আমি বিচাৰিলোঁ, আজিও নাপালোঁ। আৰু লাষ্ট যেটো আমাৰ দুজন এক্স MDA যাৰ বাৰীত মানে গুলিত মৰিব লগা হ'ল, ইয়াৰ যেটো এক্স গ্ৰেচিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে দিয়া বুলি তেওঁলোকে আমাক অৱগত কৰিছিল। আৰু তেওঁলোকে স্পীকাৰৰ সন্মুখত তেওঁলোকে কমিটমেণ্ট ৰাখিছে ইয়াৰ তথ্য যে আমি যে এক্স গ্ৰেচিয়া দিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা দিম, এই কথাটো তেওঁলোকে দিব বুলি কৈছিলে, সেইটোও দিয়া নাই। আজি সেইটোও আমি স্পীকাৰৰ জৰিয়তে এইটো আদায় কৰিলোঁ। আৰু স্পীকাৰো আজি কমিটমেণ্ট ৰাখিব লগা হ'ল যে আমি এই তথ্যবোৰ যদি আছে আমি দিম, আৰু যদি তথ্যটো আছে তেতিয়াহ'লে মোক জমা দিব লাগে বুলি আজি হাউচত চিফ মহোদয়ে আজি কমিটমেণ্ট দিব লগা হ'ল। আৰু যেটো হাউচত আমাৰ যিবোৰ কুৱেশ্যন আজি লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত যেনেকুৱা 2-2.5 লাখ মানুহক যে লেণ্ড পাট্টা দিয়া হ'ল বুলি আমাৰ MCLA প্ৰেছ মুছাহাৰী ডাঙৰীয়াৰ এটা প্ৰশ্ন আছিল, এই প্ৰশ্নৰ উত্তৰত তেওঁলোকে কিন্তু লিষ্টখন দিব পৰা নাই।
যিসকলে বেনিফিচিয়াৰী যিসকলক মাটি পট্টা দিয়া হ'ল ইয়াৰ লিষ্টখন তেখেতসকলৰ হাতত নাই আৰু তেওঁলোকে দিব নোৱাৰিলে কাৰ কাৰ মানে এই যে 2-2.5 লাখ মানুহক যে তেওঁলোকে লেণ্ড পাট্টা দিলে এই লেণ্ড পাট্টা পোৱা মানুহবিলাকৰ লিষ্টখন তেখেতে বিচাৰিছিল যদিও তেওঁলোকে হাউচত আজি দিব নোৱাৰিলে আৰু বাৰে বাৰে আমাৰ MCLA মহোদয়ে লিষ্টখন বিচাৰাৰ ক্ষেত্ৰত মানে EM ডাঙৰীয়াই ক'লে যে আপোনালোকে প্ৰত্যেকটা চাৰ্কেল অফিচত গ'লেই আপোনালোকে লিষ্টখন পাব আমি বুজিব পাৰিছোঁ তেওঁলোকৰ যিটো মানে 2.5 লাখ মানে ভূমি পট্টা দিয়াৰ যিটো কাৰ্যসূচী এইটো নিশ্চয় কিবা এটা খেলি মেলি আছে যাৰ কাৰণে তেওঁলোকে লিষ্ট বিচাৰিলেও তেওঁলোকে এছেম্বলিৰ ভিতৰত দিব পৰা নাই আৰু আমাৰ মাননীয় MCLA মহোদয়ক চাৰ্কেল অফিচৰ পৰাহে লিষ্টখন কালেকশ্যন কৰিব দিয়াটো খুব অগণতান্ত্ৰিক হৈছে সেইটোত আমি গভীৰভাৱে মানে দুখ প্ৰকাশ কৰিছোঁ যিটো পবিত্ৰ সদন এই সদনত পবিত্ৰতা কাগজ বিচাৰাত তেওঁলোকে দিব নোৱাৰাটো এটা গণতন্ত্ৰৰ এটা হেমাহি বুলি আমি ধৰিছোঁ আজি ঠিক তেনেকৈ আমাৰ বহুত ভাল ভাল কুৱেশ্যন আছিল এই কুৱেশ্যনবোৰৰ উত্তৰ আমি সঠিককৈ পাব পৰা নাই আৰু যিসকল গভৰ্ণমেণ্টত আছে তেখেতসকলে আজি সঠিকভাৱে আমাৰ প্ৰশ্নৰ উত্তৰবিলাক দিব পৰা নাই